নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোতে মই আপোনালোকৰ লগত এটা অতি গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ অধীনত 20 ফেব্ৰুৱাৰী তাৰিখে প্ৰায় 8,000 কোটি টাকা হিতাধিকাৰী সকলৰ একাউণ্টত জমা হ'ব। এই কথা ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে। যদি আপুনি আগতেই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেন্তে নিশ্চিতভাৱে এই টকাৰ সুবিধা আপুনি পাবই। কিন্তু যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। নতুনকৈ অৰুণোদয় আঁচনি কেনেকৈ আবেদন কৰিব? ফৰ্ম ক'ৰ পৰা ডাউনলোড কৰিব? ফৰ্ম কেনেকৈ ষ্টেপ বাই ষ্টেপ ফিল-আপ কৰিব? কিমান ধৰণৰ ডকুমেণ্ট লাগিব? ফৰ্ম ক'ত জমা দিব লাগিব? এক্সিষ্টিং বেনিফিচিয়াৰী নে নিউ এপ্লিকেণ্ট? ফৰ্মতে প্ৰথমে আপোনাকে সুবিধা Are you an existing beneficiary under অৰুণোদয় স্কিম? আগতেই পাই থাকিলে yes, নতুনকৈ আবেদন কৰিলে no। ৰেচন কাৰ্ড নম্বৰ, ডিষ্ট্ৰিক্টৰ নাম, বিধানসভা সমষ্টিৰ নাম, গাঁও পঞ্চায়ত, BCDC নাম। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় আঁচনিৰ সুবিধা নাপায়। এপ্লিকেণ্ট ডিটেইলছ: নাম, ফাৰ্ষ্ট নেম, লাষ্ট নেম, জেণ্ডাৰ, মেল, ফিমেল, ডেট অফ বাৰ্থ। বিবাহিত মহিলা হলে স্বামীৰ নাম, অবিবাহিত হলে দেউতাৰ নাম। ব্লক নেম, জিপি, ভিলেজ, লেণ্ডমাৰ্ক, মোবাইল নম্বৰ, পিনক'ড, পুলিচ ষ্টেচন নেম। ইয়াত কিছুমান অপশ্যন থাকিব। উইথড্ৰ, ড্ৰাইভিং উমেন বেনিফিচিয়াৰী, হাউচহোল্ড ইনকাম লেছ দেন 2 লাখ। সেইটি সঠিকভাৱে চিলেক্ট কৰিব লাগিব। বেংক ডিটেইলছ: বেংক একাউণ্ট নম্বৰ দুবাৰ চেক কৰক। বেংক নেম, ব্ৰাঞ্চ নেম, IFSC কোড, বেংক পাছবুক, ফ্ৰণ্ট পেজ ফটোকপি। ডকুমেণ্ট ৰিকুৱাৰ্ড: আধাৰ কাৰ্ড, ভোটাৰ ID কাৰ্ড, ৰেচন কাৰ্ড, বেংক পাছবুক, পাছপোৰ্ট সাইজ ফটো। Declaration and signature: self-declaration, applicant signature, date of place। ফৰ্ম পৰা ডাউনলোড কৰিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত অফিচিয়েল ৱেবছাইট লিংক দিয়া আছে। লিংকতে ক্লিক কৰক, স্ক্ৰল ডাউন কৰক, ফৰ্ম ডাউনলোড অপশ্যনতে ক্লিক কৰক, PDF ডাউনলোড কৰক, প্ৰিণ্ট আউট লওক। ফৰ্ম ক'ত জমা দিব? আপোনাৰ গাঁও পঞ্চায়ত, BCDC অফিচে আগতে নিশ্চিত কৰক ফৰ্ম গ্ৰহণ কৰে নে নাই। শেষ কথা, এই ভিডিঅ'টো যদি আপোনাৰ কামত আহে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক।